এই দৰ্শনৰ ক্ষেত্ৰত ভিআইপি ভিভিআইপি বা নৰ্মেল যিটো সাধাৰণ মানুহৰ দৰ্শন কি ক'ব আপুনি এইটো মানে কিমান যুক্তিসংগত বুলি ক'ব বিচাৰে চাওক এতিয়াৰ যুগৰ পৰিৱৰ্তনৰ লগে লগে কামাখ্যা মন্দিৰত বহুত দৰ্শনাৰ্থী হয় দৰ্শনাৰ্থী হোৱাৰ লগে লগে আমি যিমানখিনি পাৰোঁ আমাৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা দৰ্শনত আমাৰ ধৰক আমাৰ এটা সীমিত আছে আমাৰ ৰাতিপুৱা দেৱী স্নান হ'বই লাগিব নিত্য পূজা হ'বই লাগিব দেৱী দুপৰীয়া মন্দিৰ বন্ধ কৰি ভোগ দিবই লাগিব সন্ধিয়াৰ লগে লগে আৰতি হ'ব সেইকাৰণে আমি এটা সীমিতকৰণ ৰাখি সময় অনুযায়ী আমি দৰ্শন ব্যৱস্থা ৰাখোঁ তাতে সৰ্বসাধাৰণ মানুহকো আমি দৰ্শন দিওঁ যাতে কোনোবাই ধৰক আজি যুগৰ লগত পৰিৱৰ্তন লগে লগে কিছুমানে আহি টিকেটখন সংগ্ৰহ কৰে ৫ সপ্তাহ তেওঁ বিচাৰে যে মই অলপ সোনকালে দৰ্শনটো পাওঁ সেনেকুৱা এটা অৱস্থা ৰখা হৈছে মানে যদি কোনোবাই বিচাৰে যে মই সোনকালে দৰ্শন কৰিব বিচাৰিছো তেতিয়া তেওঁ টিকেটটো ক্ৰয় কৰি কৰিব পাৰে সেইটো তেওঁৰ ওপৰত তেওঁৰ কথা এইটো বাকী আমি নৰ্মেলি আমি দৰ্শন ব্যৱস্থা আছে তেওঁলোকৰ কোনো আমি ফিজ বা তেওঁলোকৰ ধৰণৰ পইচা নলওঁ তেওঁলোকৰ নৰ্মেলি টিকেটখন গ্ৰহণ কৰি বিনা পইচাত তেওঁলোকৰ দৰ্শন ব্যৱস্থা আছে এনেকুৱা ধৰণৰ কিছুমান চিষ্টেম বনাই আমি কামাখ্যা মন্দিৰখন কৰিছোঁ মানে সেইটো আচলতে এটা মানে কৰ্তৃপক্ষৰ ফালৰ পৰা এটা নিয়মাৱলী কৰি দিছোঁ যাতে মানে কোনো বেচিজিল নহওক বেচিজিল নোহোৱাৰকে তাৰমানে বহুত মানুহে আহে যে মোৰ সময় নাই সোনকালে দৰ্শনটো কৰিব লাগে বা সেইটো এটা ধৰক মন্দিৰৰ এটা আৰ্নিং মন্দিৰখন পৰিচালনা কৰাৰ কাৰণে এটা আৰ্নিং থাকে যিসকল ৫০০ টকা টিকেট দিয়ে সেই টিকেটত ফাণ্ড জমা হয় মন্দিৰৰ সেই দি মন্দিৰ পৰিচালনা হয় আৰু বাহিৰৰ পৰাও বহুত আহে বহুত চেলিব্ৰিটি আহে বহুত মিনিষ্টাৰ্ছ আহে সেইবিলাকতো আহে তেওঁলোকৰ দৰ্শনৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ কিছুমান ব্যৱস্থা আছে তেনেকুৱা হিচাপত লৈ পেলাই আমি পৰিচালনা কৰি আছোঁ নিশ্চয়